আমাৰ এজনীক চব সুইমিং পুল বনাই আছে ৰাইজ কাৰোবাৰ যদি সাঁতুৰিব মন আছে আহিব ইয়াতে এইটো আৰম্ভ কৰিছোঁ আৰু কল কাটিলোঁ এনেকৈ হেৰি বনালোঁ আৰু এইটো আপোনাৰ চুঙাত গুড়া ভৰাম লং লং বেম্বো শ্বৰ্ট কাট ইভিনিঙত গুড়া ভৰাই ফায়াৰ দিয়ে তাৰ আনচাৰটো যিটো সেই বস্তুটোৱে আজি মই বনাম ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল হিলছ এণ্ড প্লেইনছ এই কাম কৰি ঘামি জামি গৈছোঁ ভোগালী বিহু চলি আছে আৰু আজি এটা বেলেগ বস্তু বনাবলৈ লৈছোঁ সেই বেলেগ বস্তুটো কি হয় চবে জানে বিশেষকৈ আমাৰ নামনিৰ মানুহবিলাকে ভালকৈ জানে এইটো কি বস্তু ক'বচোন এইটো কি বস্তু মই বনাব গৈছোঁ আজি আপোনালোকে চাই পিনে বস্তুটো মই অলপ দেখাই দিছোঁ আমাৰ এজনীক চব সুইমিং পুল বনাই আছে ৰাইজ কাৰোবাৰ যদি সাঁতুৰিব মন আছে আহিব ইয়াতে একদম ওচৰতে চুইমিং কষ্টিউম নালাগে যি পিন্ধি আছে সেইদৰে সাঁতুৰিব পাৰিব আৰু আপোনাৰ কি কয় ফ্ৰী এণ্ট্ৰি ফিজ নাই কিমান যোনী মোৰ চেনেলটো নতুনকৈ চাইছি লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিলি আৰু ছাবস্ক্ৰাইব কৰি দিলে ভাল পাম আৰু দেই কোনে ক'ৰ পৰা চাই আহিছে কমেণ্টত ক'বচোন নলবাৰী বৰপেটা কামৰূপ শিৱসাগৰ নাজিৰা যোনে য'ৰ পৰা চাই আছে মোক হেল্ল' কৈ দিব আৰু কমেণ্টটো কিমানখিনি চাই পিনে দিছে কাষত যে এটা কিবা 1 2 3 4 আছে সেইটো টিপি দিলে কিমানটো বজাত আপোনাৰ কমেণ্টটো কৰিছে সেইটো বস্তু অলব আচলতে বহুত দিনৰ মূৰত এই কথিত ভাষাটো কৈছোঁ আমাৰ নামনি সেইটো কাৰণে অলপ লাগি ধৰিছে দেই ৰাইজ বেয়া নাপাব সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আজিতো আপোনাৰ মাঘৰ 1 তাৰিখ কালি এইগিলাখান বহুত কিবা কিবি বিজি হৈ আছিলোঁ সেইটো কাৰণে এইগিলা বনাব পৰা নাই আজি চুঙা পিঠা বনাম আৰু বনোৱাৰ পাছত কি হয় ভিডিঅ'টো লাষ্টৰ ফালে আপোনালোকক দেখাম গতিকে চাই থাকিব দেই ৰাইজ আৰু ইফালে মিছেছে কৈ আছে পূৰা ইটো মাৰি আছা বোলে মাৰি আছা বোলে আৰু বাকীখিনি নকওঁ আৰু কোনোবাই খং কৰিব পাৰে কি শব্দ কৈছে এইটো শব্দ আপুনি আগতে আমি যেতিয়া মেডিকেলত পঢ়িছিলোঁ আমাৰো খং উঠিছিল কিন্তু আজিকালি খং নুঠা হ'ল আৰু ঢেক লগাই কয় কাৰণে সেইটো বুলি কয় আৰু ডণ্ট মাইণ্ড হালধি উঠাই থৈছোঁ মই যে অলপ আগতে জালটো দেখাইছিলোঁ এইখিনি হালধি চব পূৰা ঘৰুৱা হালধি নিজে ৰোৱা তাৰপিছত এইখিনি কাটি পিনি সিজাব লাগিব ৰ'দত শুকাব লাগিব যেতিয়া একদম টানকৈ শুকাব কৰকৰীয়া মাৰি শুকাব তেতিয়া মেচিনত গুড়া কৰিব লাগিব তাৰপিছত আপোনাৰ সেইটো হ'ব পূৰা 100% অৰ্গেনিক টাৰ্মাৰিক এইটো আপোনাৰ পিঠাত জুই দিবৰ কাৰণে চুঙা পিঠাত জুই দিবৰ কাৰণে এইখিনি আপোনাৰ গোটাই থৈছোঁ এইখিনি কি কওকচোন এইখিনি হৈছে আপোনাৰ হালধিৰ পাতবিলাক শুকাই গৈছে হালধি তুলিলোঁ এইখিনিত আপোনাৰ হালধি ৰুইছিলোঁ আৰু সেইখিনি হালধি তোলা হৈছে এই পাতখিনি আমি এতিয়া ৰিচাইকেল কৰিম মানে পিঠাত জুই দিম এনে পেলাই দিয়াতকৈ পিঠাত জুই দিবলৈ হ'ব ঠিক আছে তেনেহ'লে চাই থাকক পিঠা আমি পুৰিবলৈ আৰম্ভ কৰোঁ সন্ধিয়া আন্ধাৰ হোৱাৰ সময়ত পিঠাত আমি জুই দিম চুঙা পিঠাৰ কাৰণে চুঙা আৰু পিঠাগুড়ি ৰেডি এতিয়া শ্ৰীমতীয়ে চুঙা চাউলৰ কাৰণে চুঙাত তিয়াই থোৱা চাউল ভৰাইছে আৰু পিঠাগুড়িও ভৰাইছে পিঠাৰ কাৰণে আৰু চাউলটো সাধাৰণতে বৰা চাউল জহা চাউল এনেকুৱা ধৰণৰ অলপ হেৰি চাউল হ'লে ভাল আঠা থকা চাউল তেতিয়া পিঠাটো খাবলৈ ভাল হয় কোমল হয় আৰু পিঠাত অকণমান বনাওঁতে নিমখ দি ল'ব লাগে তেতিয়া খাবলৈ আৰু সোৱাদ লাগে বা গাখীৰ আৰম্ভ কৰিছোঁ আৰু চুঙা পিঠা চুঙা চাউল বনোৱা প্ৰশ্ন মাৰিব পাহি বেছি চুঙা নাই দিয়া 4টাই দিছোঁ টৰ্চটো বন্ধ কৰা নাই এতিয়া আমাৰ গৰাকীয়ে জুই দি আছে
চাওক চুঙা পিঠা চুঙা চাউল হৈ আছে প্ৰায় আধা ঘণ্টা ৪৫ মিনিটমান সময় জুই দিব লাগে এনেকৈ তাৰপিছত চুঙা পিঠা হৈ যায় জুইৰ দায়িত্বত আছে মনীষা বৰা আৰু চোৱাৰ দায়িত্বত আছে আমাৰ পৰিধি হালৈ আৰু ভিডিঅ'গ্ৰাফিৰ দায়িত্বত আছে এয়া আমাৰ চুঙা পিঠা ৰেডি চুঙা চাউল আৰু চুঙা পিঠা এই মুখত যে কাগজ বন্ধাই দিছোঁ এইটো কিবা সোমাই যাবৰ কাৰণে মুখত কাগজ তেনেকৈ দিয়া হৈছে আৰু ধুনীয়াকৈ আমাৰ হৈ গৈছে চাৰিটা দুটা চুঙা পিঠা দুটা চুঙা চাউল আৰু আপোনাৰ চুঙা পিঠা আন এটা নাম আছে এইটো নামনি অসমত খুব প্ৰচলিত এই নামটো কোনোবাই জানে যদি কমেণ্টত ক'বচোন আৰু ইয়াত চাওক আমাৰ চুঙা পিঠা ৰেডি হৈ গ'ল ওপৰৰ টুকুৰা চুঙা চাউল আৰু তলৰখিনি চুঙা পিঠা দুটুকুৰা এতিয়া আমি চাহৰ লগত চুঙা পিঠা খাম লগত গুড় ৰঙা চাহ বা গাখীৰ দিয়া চাহ তেনেহ'লে বলক দেৰি কৰি লাভ নাই চাহ খাওঁ আৰু চুঙা পিঠা কালি যে বনাইছিলোঁ এতিয়া আজি খাওঁ চাওক ধুনীয়া হৈছে চুঙা পিঠাটো লগত গুড় আৰু এয়া লাল চাহ বঢ়িয়া আৰু চুঙা পিঠাটো ভাল হৈছে গতিকে আপোনালোকে যদি বাৰীত বাঁহ আছে বা বজাৰত বাঁহ আছে কিনি আনিব তাত চাউল ভৰাই দিব জ্বলাব তাৰপাছত চুঙা পিঠা বনাই এনেকৈ মোৰ নিচিনাকৈ খাই থাকিব বহুত সোৱাদ লগা হয় চুঙা পিঠা দেই চুঙা চাউলো বনাইছোঁ চুঙা চাউলটো পাছত খাম এতিয়া চুঙা পিঠাটো খাইছোঁ ঠিক আছে বাৰু দেই